দায়িত্বভাৰ গ্ৰহণ কৰিলে জিলা কংগ্ৰেছৰ সভাপতি হিচাপে আপুনি পৰিকল্পনা কেনে থাকিব কি ক'ব? আমাৰ পৰিকল্পনা এটাই, এতিয়া যি আমাৰ পঞ্চায়ত নিৰ্বাচন আহি আছে, আমি পঞ্চায়ত নিৰ্বাচনত আমি কংগ্ৰেছ দলে এটা ভাল ফলাফল দেখাব লাগিব আৰু 26ত আমি 3টা সমষ্টি জিকিব লাগিব। এইটো আমাৰ পৰিকল্পনা। তিৱা স্বায়ত্ত নিৰ্বাচনো আহি আছে, এই নিৰ্বাচনতো আমি এটা ভাল ফলাফল দেখুৱাব পাৰিম বুলি আশাবাদী। আৰু মই এইবাৰ মৰিগাঁও জিলাৰ জনসাধাৰণ যিটো উৎসাহ দেখিছোঁ, আমি বিজেপিক পৰাজয় কৰাটো আমাৰ কাৰণে বৰ ডাঙৰ কথা নহয়। আমি 3টা চিটেই দখল কৰি বিধানসভাত এইবাৰ লাইগতো আমি জিকিমেই, আৰু 2টা চিটো আছে, এই 2টা চিটো আমি উদ্ধাৰ কৰিব পাৰিম। এইটো মোৰ এটা যথেষ্ট এটা সাহস আহিছে মোৰ, মই দেখা পাইছোঁ, এটা আশা দেখিছোঁ মই। গতিকে এইটো আৰু পঞ্চায়ত নিৰ্বাচন আমি ভাল দেখাব পাৰোঁ। 26ৰ ৰণসিঙা বুলিব পাৰি নেকি? নিশ্চয় আমি 26ৰ ৰণসিঙা আজি আৰম্ভ কৰিছোঁ। এইটো ভাল প্ৰশ্ন সুধিছে। ৰমাকান্ত দেউৰী কি হ'ব? ৰমাকান্ত দেউৰীক মই মন্তব্য নিদিওঁ। মোৰ ভাল লাগিছে, আপোনালোকে দেখিছে, দেখিছে কিমান হাজাৰ হাজাৰ মানুহ আজি ওলাই আহিছে। ভাল লাগিছে মোৰ আটাইতকৈ বেছি যে মই নিমন্ত্ৰণ নকৰা বহুত মানুহ আজি এই মিটিঙলৈ আহিছে, আৰু ভাল লাগে ছ'চিয়েল মিডিয়াত গোটেই অসমৰ মানুহে মোক আদৰণি জনাইছে। মৰিগাঁও জিলাৰটো কোনো কেৱল কংগ্ৰেছৰ নহয়, বিজেপি মানুহেও মোক অভিনন্দন জনাইছে সভাপতিখন। এইটো মই ভাবোঁ মোৰ কাৰণে এটা বহুত ডাঙৰ এটা মাইলষ্ট'ন। হিমন্ত বিশ্ব শৰ্মাক বুদ্ধিয়ক বুলি ভাবিছিলোঁ, বুদ্ধিভ্ৰষ্ট হৈছে। ক'ত শুনিছে যে অনলাইন ট্ৰেডিঙৰ নামত পলাতকভাৱে থকা আছামীক তেওঁ হয়নে নহয়, একিউজ হয়নে নহয় তদন্ত পিছত হ'ব। জিমখানা ক্লাবত আনি পুলিচে ৰাজআতিথ্য দিছে, হোটেলত ৰাখি ৰাজআতিথ্য দিছে। তেওঁ কৈছে মই গম নাপাওঁ, মই পিছত ধমকি জনাইছোঁ। তাৰমানে গৃহ বিভাগৰ পুলিচে বুঢ়া আঙুলি দেখুৱাই দিছে মুখ্যমন্ত্ৰীক। মুখ্যমন্ত্ৰীৰ পত্নীৰ যিদিনাখন পৰ্বতসম সম্পত্তিৰ কথাটো পুলিচে গম পালে, এজন পুলিচৰ অচিয়ে 60 লাখ টকা ইনভেষ্ট কৰিছে। পুলিচেও ভাবিছে মুখ্যমন্ত্ৰীয়ে যেতিয়া উদৰ ভেটা হিচাপে তেওঁ উদ হিচাপে আছে, আমি কিয় নাখাম। গতিকে সেয়াই মুখ্যমন্ত্ৰীয়ে বুজি পালে কথাটো ভাল যে মুখ্যমন্ত্ৰীক পুলিচেও নামানে, পুলিচেও 60 লাখ টকা ট্ৰেডিঙত ইনভেষ্ট কৰিছে। দুৰ্ভাগ্যজনক কথা, লজ্জাজনক কথা। আৰু GP সিং ডাঙৰীয়াই খুব ৰঙা চকু দেখুৱায়, কবিতা লিখিলে ছোৱালীক 3 মাহকৈ জেলত পঠায়। DGPয়ে আমাৰ মানুহক কয় যে বেলেগকৈ কথা ক'লে পিঠি ফালি দিব। এতিয়া আকৌ জিমখানা ক্লাবত নি পেলাই তেওঁলোকে ট্ৰেডিঙৰ মানুহক আতিথ্য কৰিছে। আৰু মেইন যিজন ভিলেইন দীপাংকৰ বুলি সেইজন ৰফা দফা, কাৰণ তাত ইনভেষ্টমেণ্ট বৰঘৰীয়া মানুহৰো সোমাই আছে। গতিকে কথাবিলাক কি মুখ্যমন্ত্ৰীয়ে চালে ভাল। লাইভত কোনে কোনে চাই কৈ দিয়ে নহয় নামকেইটা, লাইভত আমাৰটো চাই পেলাই মানে তেওঁ অলপ প্ৰিকশ্যন ল'লে ভাল। আজি সোণাপুৰ কচুতলিত তেওঁ কংগ্ৰেছক ইনষ্টিগেট কৰি আছিলে, যে কংগ্ৰেছে ইনষ্টিগেট কৰি তাত উশৃংখল পৰিৱেশ কৰিছে। আজি সুৰেন্দ্ৰ নাথ বৈশ্য, বিজেপি, হৰিণা মুদৈ আৰু এজন নোৰ, গোটেইবিলাকে আমাক তাত যে গবেগ দিলে, তেওঁ যে চৰকাৰী তৃতীয় পক্ষ তাত মানে নিক্ষেপ কৰি অশান্ত পৰিৱেশ কৰিছে। আজি অন কেমেৰা আমি এইবিলাক তুলি আনিছোঁ। হিমন্ত বুদ্ধিভ্ৰষ্ট হৈছে আৰু একেবাৰে পতন হ'ব। চাওক, মই আপোনাক এটা কথা কৈছোঁ, আইনৰ ঊৰ্ধত কোনো নহয়। যদি কোনোবা দোষী বুলি প্ৰমাণিত হওক চৰকাৰে তেতিয়াহ'লে কৰক। মই এটা কথা কৈছোঁ, ট্ৰেডিঙৰ সমস্যাটো অসমৰ সমস্যা নহয়। কলা টকা থকা অতি লোভীয়া মানুহে 2 গুণ 3 গুণ পইচা পাম বুলি ইনভেষ্ট কৰিছে। সেইটো তদন্ত হওক, উচিত শাস্তি পাওক, CBI তদন্ত হওক। স্মাৰ্ট মিটাৰে প্ৰত্যেকজন দুখীয়া খাটি খোৱা মানুহক আজি ঘৰত মাধমাৰ দিছে। তাৰ ষ্টপ কেতিয়া হ'ব? আজি 16,000 চাকৰিৰ কাৰণে 32 লাখ ল'ৰা ছোৱালী আজি চাকৰি এপ্লাই কৰি হাহাকাৰ অৱস্থাত নিবনুৱা সমস্যা হৈছে। তাৰ হিচাপ কেতিয়া হ'ব? টুল টেক্স অসমত আজি তাৰিখত বৃদ্ধি হৈছে, ৰাস্তাৰ অৱস্থা নাই উজনিত। হিমন্ত বিশ্ব শৰ্মাৰ পত্নীয়ে জলাশয় মাটি এনক্ৰচ কৰি হস্তগত কৰি স্কুল খুলিছে, চৰকাৰী স্কুলবিলাক বন্ধ হৈছে। তাৰ তদন্ত কেতিয়া হ'ব? বাগান কিনিছে, জয়ন্ত মল্ল ঘৰলৈ যোৱা বুন্দাজান আজি এনক্ৰচ কৰি 100 ফুট ৰাস্তা পুতি দিয়া হৈছে।
হৈছে এইবিলাকৰ হিচাপ হওক, মাজুলী মাটিৰ হিচাপ কেতিয়া হ'ব? মই আপোনাক কৈছোঁ, কচুতলিত কেৱল মুছলমানেই নাই, তাত হিন্দু বঙালী মানুহো আছে, আমাৰ জনগোষ্ঠীয় মানুহ আছে। আমি কৈছোঁ ট্ৰাইবেল বেল্ট এণ্ড ব্লক গোটেই সমগ্ৰ অসমতে যদি বেদখল হৈছে তাক উচ্ছেদ কৰিব লাগে বিধিগত নিয়ম অনুসৰি। উচ্ছেদ কৰিলে মানুহক সুপ্ৰিম কোৰ্টৰ গাইডলাইন হিচাপে 1 মাহত নটিচ দিব লাগে, তেওঁলোকক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে। কি ৰঙা চকু আৰু গুলিয়াই পেলাই এটা কথা মনত ৰাখিব, বিমলা প্ৰসাদ চলিহাৰ দিনত যেতিয়া আপোনাৰ পাকিস্তান আৰু মানে ৰিফিউজিসকল আহি পেলাই ধুবুৰীৰ সীমান্তত আছিলে, যেতিয়া খাবলৈ দিয়া নাছিলে, এছপিক তেখেতসকলে ধমকি মাৰি কৈছিলে যে দোষী নিৰ্দোষী পিছত হ'ব, কিন্তু মানৱ অধিকাৰ খৰ্ব কৰিব নোৱাৰে, তেওঁলোকক প্ৰাপ্য মানুহক ন্যায্য অধিকাৰ দিব লাগিব। কিন্তু ইয়াত গুলিয়াই এজনী সৰু ছোৱালীক গুপ্তাংগত গুলিয়াই দিয়া অৱস্থা হৈছে। আৰু মই এটা কথা কৈছোঁ সুধী সমাজক ছ'চিয়েল মিডিয়াত, কাকো লৈ বিপদৰ সময়ত ৰং চাব নালাগে, কাৰণ এই হিমন্ত বাহিনীৰ গুলি কাইলৈ যে আপোনাৰ গাতো নপৰিব তাৰো কোনো মানে নাই। সেইকাৰণে মই কৈছোঁ, ঐ পুলিচ, ঐ সাংবাদিক বুলি মালিকক কৈ দিম চাকৰি খাম বুলি কোৱা হিমন্ত বিশ্ব শৰ্মা কাৰো নহয়। হিমন্ত বিশ্ব শৰ্মাই যি কৰি আছে তেওঁ দাদা ব্ৰিগেডৰ কাৰণে কৰি আছে, পত্নীৰ অভিলাষা মানে পূৰ কৰিবৰ কাৰণে কৰি আছে, ৰাইজে বুজি পালে ভাল। চাওক, আজি ৰমেশ বৰদলৈ ডাঙৰীয়াই নতুনকৈ মৰিগাঁও জিলা কংগ্ৰেছৰ সভাপতি হিচাপে দায়িত্বভাৰ লৈছে। আমি আশাবাদী যে তেখেতৰ নেতৃত্বত আমি আমাৰ দলৰ সাংগঠনিক আৰু দিশ আৰু শক্তিশালী কৰিম, আৰু এই বিজেপি চৰকাৰৰ যি স্বেচ্ছাচাৰী শাসন তাৰ যোগ্য প্ৰত্যুত্তৰ দিবলৈ আমি সদায় ৰমেশ বৰদলৈ ডাঙৰীয়াৰ লগত থাকিম আৰু আগবাঢ়ি যাম। ট্ৰেডিঙৰ ক্ষেত্ৰত ট্ৰেডিঙক লৈ আপোনাৰ নাম সাঙুৰ হোৱা বুলি এটা কৰিছে এজন মন্ত্ৰী, কি ক'ব? চাওক, যোৱাকালি মই সংবাদ মাধ্যমত এইটো দেখিছোঁ যে মোৰ ফটো লগাই পেলাই সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰ হৈ আছে। এইটো এটা স্পৰ্শকাতৰ বিষয়। মই এটা কথা ক'ব বিচাৰোঁ যে এইবোৰ বস্তু ৰাজনীতিকৰণ কৰা ভাল নহয়, কাৰণ আৰক্ষী আৰু প্ৰশাসনক মই এজন ৰাইজৰ প্ৰতিনিধি হিচাপে সদায় সহায় কৰিম। আৰু এটা কথা মই ক'ব বিচাৰোঁ যে যিখন মানে যিটো ফ্ল'ৰৰ কথা কৈছে সেই ফ্ল'ৰটো মোৰ নহয়, এইটো তেখেতসকলে প্ৰশাসন আছে, আৰক্ষী আছে, তদন্ত কৰি চাওক। তদন্ত কৰিলে গোটেইখিনি কথা ওলাই যাব, আৰু তদন্ত কৰিলে গোটেইখিনি কথা ওলাই যাব। আৰু এটা কথা হৈছে আপোনাৰ, মানুহে কি ভাড়া দিব নোৱাৰে নেকি? মানুহটো ঘৰ ভাড়া দিব পাৰে। এতিয়া ভাড়া দিয়া সময়ত যিবোৰ কাগজ আছে কাগজবোৰো নিশ্চয় দেখুৱাই চাব লাগে, আৰু কোৰ্টৰ জৰিয়তে নটাৰী কৰা হৈছে বোলা। গতিকে এইবোৰ কথা আৰক্ষীয়ে চাব, আৰু তদন্তৰ ক্ষেত্ৰত মই পূৰ্ণ সহযোগ কৰিম, যিহেতু মই নিজে এজন ৰাইজৰ প্ৰতিনিধি, মই পূৰ্ণ সহযোগ কৰিম, আৰু যেতিয়া মাতে মই যাবলৈ সাজু। সেইটোৱে কৈছোঁ, ভাড়া ঘৰৰ পৰা হৈছে, কিন্তু সেই ভাড়া ঘৰটোৰ মালিক মই নহয়, স্বত্বাধিকাৰী মই নহয়। মই সেইটোৱে কৈছোঁ, তদন্ত কৰক, আৰক্ষীয়ে তদন্ত কৰিলে ওলাই যাব কোন হয়।